যি আঁচনি শুভাৰম্ভ কৰিলে আঁচনিখনৰ বিত্তীয় বৰ্ষটো আৰু কিমানটকীয়া আঁচনি আপোনালোকে ইমপ্লিমেণ্ট কৰিব মই আপোনালোকৰ এই চেনেলৰ জৰিয়তে সৰ্বপ্ৰথম মই ধন্যবাদ জ্ঞাপন কৰোঁ ৰাভা অসম সাহিত্য একাডেমী পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়াকে তেখেতৰ নেতৃত্বতে আমি 2013 চনৰ পৰা এই কাউন্সিলখনত আমি আহিবৰ কাৰণে সুবিধাটো পাইছিলোঁ আৰু সেই সময়ত ছাত্ৰ সংগঠনৰ এজন নেতা হিচাপে এই অঞ্চলৰ আমাৰ যিমানবোৰ জনগোষ্ঠীয় ছাত্ৰ সংগঠন আছে এই ছাত্ৰ সংগঠনক লগত লৈ যৌথ মঞ্চৰ জৰিয়তে এই কাউন্সিলখন দখল কৰি সুন্দৰভাৱে আজি তাৰিখত আমি কাম কাজখিনি আমি কৰি আহিছোঁ আৰু ৰাভা অসম যৌথ মঞ্চৰ যিমানবোৰ সংগ্ৰামী সংগঠন আছে আৰু এই সংগঠনসমূহৰ ইতিমধ্যে আমি এই কাৰ্যালয়সমূহ নিৰ্মাণ কৰিবৰ কাৰণে গৃহৰ পৰা আৰম্ভ কৰি বাউণ্ডেৰীৰ পৰা আৰম্ভ কৰি ইউৰিন কাম লেট্ৰিনৰ পৰা আৰম্ভ কৰি আনুষাংগিকভাৱে কাৰ্যালয়সমূহ জনগোষ্ঠীয় কাৰ্যালয়সমূহ ছাত্ৰ সংগঠন কাৰ্যালয়সমূহ যিমানবোৰ সমস্যা আছে এই সমস্যাবিলাক একাডেমিক সমাধান কৰিবৰ কাৰণে ইতিমধ্যে আঁচনিসমূহ দি থকা হৈছে গ্ৰহণ কৰা হৈছে তদ্ৰুপ বকো আঞ্চলিক কনষ্টিটুৱেঞ্চি যুৱ ছাত্ৰ এই কাৰ্যালয়টো বনাবৰ কাৰণে আজি আমি কামৰ শুভাৰম্ভ কৰোঁ ৰাভা অসম সাহিত্য একাডেমী পৰিষদৰ 2023 আৰু 24 বিত্তবৰ্ষৰ আবণ্টিত ধনৰ জৰিয়তে ইতিমধ্যে এই গৃহটো নিৰ্মাণ কৰিবৰ কাৰণে আমি ৰাভা অসম সাহিত্য একাডেমী পৰিষদৰ পৰা 9 লাখ টকা ধন আবণ্টিত দিয়া আছে মই আশা ৰাখিম ছাত্ৰ সংগঠনৰ বিভিন্ন দিশ বিভিন্ন কথা বিভিন্ন ভাষা কৃষ্টি দিশত আলোচনা কৰিবৰ কাৰণে নিশ্চয় এই গৃহটোৰ জৰিয়তে সুবিধাটো হ'ব আৰু আহি থকা দিনসমূহত নিশ্চয় এই ধৰণৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে নিশ্চয় আপোনালোকৰ সহায় সহযোগ লাগিব ধন্যবাদ